আজিকালি মানুহে কাপোৰ নিকিনে কাৰণ আজিকালি মানুহে শ্বপিং মলত যায়। কথাটো সঁচা নে? কমেন্ট সেকশনত পোনপ্ৰথমতে কমেন্ট এটা কৰিব। যদি আপোনালোকে কাপোৰৰ দোকানত কাপোৰ কিনে তেন্তে আপোনালোকে কমেন্ট কৰিব, আৰু যদি আপোনালোক বেছি সংখ্যক মানুহে শ্বপিং মলত কাপোৰ কিনে কমেন্ট কৰিব। কোনে ক'ত কাপোৰ কিনে প্ৰথমতে আপোনালোকে এই ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট এটা কৰি ল'ব। সঁচাকৈ এটা কথা ক'ব লাগিব যে মানুহে সাধাৰণতে কাপোৰ দোকানত নিকিনে, কিন্তু য'ত নতুন আইডিয়া সুবিধা আৰু বিশ্বাস পায় তাত আজিও কাপোৰ কিনে। মানুহক কাপোৰৰ বিজনেছ আইডিয়া দিবলৈ হ'লে প্ৰথমে তেওঁলোকৰ সমস্যাখিনি বুজি ল'ব লাগিব। সেইটো কথা হয়, কাৰণ মই এই বস্তুখিনিৰ ওপৰত এতিয়া মানে ৰিচাৰ্চ এটা কৰি আপোনালোকৰ আগত এই ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিছোঁ। আপুনিও দেখিছে আগতে দোকানত ভিৰ আছিল, আজিকালি খালী হৈ থাকে। যিবিলাক আমাৰ মানে সৰু সৰু দোকান আছে কাপোৰৰ, সেইবিলাক খালী হৈ থাকে। আগৰ দিনত যেতিয়া মানে শ্বপিং মলবিলাক নাছিল, সেই দোকানবিলাকত বহুত ভিৰ আছিল। আজিকালি খালী হৈ থকাৰ কাৰণটো হৈছে আপোনালোকৰ মলত অফাৰ থাকে, ডিজাইন বেছি থাকে, শ্বপিং সহজ হয়, তেতিয়া মানে মানুহে বস্তুবিলাক কিনিব ভাল পায়। আৰু যদি আপুনি একেধৰণে দোকান খোলে, মলৰ লগত প্ৰতিযোগিতা কৰিব খোজে, তেন্তে আপোনাৰ লাভ নহয়। এই সত্যটো প্ৰথমে মানুহক বুজাব লাগিব। তাৰ পিছত আপুনি জানিব লাগিব, বা আপুনি যদি কাপোৰৰ বিজনেছ কৰিম বুলি ভাবিছে তেন্তে আপুনি মানে এই কথাখিনি এবাৰ ভালদৰে ৰিচাৰ্চ কৰি চাব লাগিব। এবাৰ আপোনাৰ মনত মানে এই কথাখিনি আপুনি এবাৰ ভাবি ধুনীয়াকৈ এই ব্যৱসায়টো আৰম্ভ কৰিব লাগিব। আজিৰ দিনত কাপোৰ বিক্ৰী কৰিবলৈ ষ্টক ভৰি দোকান ভৰ্তি কৰাৰ কোনো প্ৰয়োজন নাই, সেইটো মনত ৰাখিব। আপুনি যদি ভাবে যে মই এখন কাপোৰৰ দোকান দিম, কাপোৰ পুৰা লৈ আনিম, কাপোৰ পুৰা ভৰ্তি কৰি থৈ দিম, সেইটো নহ'ব। এতিয়া বৰ্তমান সময়ত কি চলি আছে আপোনালোকে গম পায়নে? যিসকল কাপোৰৰ মানে ব্যৱসায় কৰিম বুলি ভাবি আছে, বা যিসকল কাপোৰৰ ব্যৱসায়ী আছে, এবাৰ মানে নিজে মাথাটো খটুৱাবচোন আপোনালোকে যে এতিয়া বৰ্তমান সময়ত কাষ্টম অৰ্ডাৰৰ কাপোৰ বিজনেছ, অৰ্থাৎ মানে কেনেকুৱা লাগে মানুহক সেইটো মানে বনাই দিয়া এতিয়া বিজনেছ চলি আছে, ভাল চলি আছে। মানে গ্ৰাহকে যি ডিজাইন বিচাৰে, যি সাইজ লাগে, সেই অনুযায়ী অৰ্ডাৰ লোৱা, আৰু তেতিয়া মানে কাপোৰ আনি আপোনালোকে টেইলৰত চিলাই মানে দি দিব পাৰে। সেইটো এটা ভাল ব্যৱসায়িক আইডিয়া বুলি ক'ব পাৰি বৰ্তমান সময়ত। বৰ্তমান সময়ত আপোনালোকে চাবচোন, মানে শ্বপিং মলৰ লগত টক্কৰ দিব পৰা কাপোৰৰ দোকান এতিয়া নাই। যিমান শ্বপিং মল ওলাই গৈছে, সেই শ্বপিং মলবিলাকক টক্কৰ আপুনি কেনেকৈ দিব? ইমান ডিজাইন তেওঁলোকৰ, আৰু তেওঁলোকৰ পইচাও বহুত। আপোনাৰ হাতত মানে ইমান পইচা নাই, যদিও আছে আপোনাৰ ৰিস্ক হৈ যাব কামটোত। গতিকে এই ব্যৱস্থাটোত ৰিস্ক কম আৰু লাভ বেছি আছে যদি আপুনি নিজাকৈ কাষ্টম কৰি কাপোৰ দিব পাৰে। আৰু এতিয়া হয়তো ভাবিছে মই ক'ত বেচিম, কোনে মোক ক'ব ডিজাইন কৰাৰ কথা। তো আপোনালোকক আইডিয়া দি আছোঁ, ভিডিঅ'টো শেষলৈকে চাব, কাৰণ বহুতে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। যিহেতু কাপোৰৰ ব্যৱসায় এতিয়া বহুতে কৰিব বিচাৰি আছে, আৰু বহুতে কয় নহয় কাপোৰত বোলে ট্ৰিপল লাভ হয়। এতিয়া মলত আপোনালোকে কাষ্টম ফিটিং নাই, সেইটো মনত ৰাখিব। মলত ফিটিং কাপোৰ আপোনালোকে নেপায়, যদি কিনিব যায় ফিটিং কাপোৰ কেতিয়াও নেপায়, সেইটো মনত ৰাখিব। আৰু এছামিজ ট্ৰেডিশ্যনেল ডিজাইন আপোনালোকে মলত নেপায়। তাৰপিছত পাৰ্চনেল কেয়াৰ আপোনালোকে নেপায়, তাত একেবাৰে নেপায় এই বস্তুবিলাক। এই তিনিটা যদি আপোনাৰ আছে, বা আপুনি যদি দিব পাৰে, তেন্তে গ্ৰাহক নিজে আপোনাৰ ওচৰলৈ আহিব। উদাহৰণস্বৰূপে মই আপোনালোকক বুজাই দিছোঁ চাব, মেখেলা চাদৰ, ব্লাউজ চিকটিং, তাৰপিছত লেডিজ কুৰ্তি, কিডছ ড্ৰেছ আৰু স্কুল ইউনিফৰ্ম, এইবোৰ সদায় চলা কাপোৰ হয়। আপোনাৰ এলেকাত বা আপোনাৰ চহৰত সদায় এইবিলাক চলিবয়ে যদি আপুনি অসমত দোকান দিয়ে। এইবোৰৰ বাবে ডাঙৰ আপোনালোকৰ দোকানৰ প্ৰয়োজন নাই। এই বস্তুবিলাক আপুনি কেনেধৰণে বিকিব, মানুহক কেনেধৰণে আপুনি আনিব আপোনাৰ ব্যৱসায়খনলৈ, বা আপুনি কেনেধৰণে মাৰ্কেটখন ল'ব পাৰিব, সেই বিষয়ে মই এতিয়া আপোনাক বুজাই দিম ধুনীয়াকৈ। ভিডিঅ'টো শেষলৈকে চাব। যদি আমাৰ এই RM বিজনেছ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। প্ৰত্যেক দিনাই আপোনালোকে নতুন নতুন ব্যৱসায়িক আইডিয়াসমূহ লাভ কৰি থাকিবলৈ। আৰু যিসকলে ফেচবুকত চাই আছে, ফ'ল' কৰি ল'ব পেজখন, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লিংক ওপৰত দিয়া আছে। আপুনি ফেচবুক বা হোৱাটছএপত কাপোৰৰ ফটো আৰু ভিডিঅ' আপুনি দিব পাৰে। ফিটিং কৰি দিয়াৰ দৃশ্য আপুনি দেখুৱাব, আৰু স্পষ্টকৈ ক'ব যে কাষ্টম অৰ্ডাৰ লোৱা হয় ইয়াত, সেইটো মনত ৰাখিব। গ্ৰাহকে মেছেজ কৰিব, আপোনাক অৰ্ডাৰ দিব, আৰু ঘৰৰ পৰা ডেলিভাৰী আপোনালোকে দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব। কাৰণ এই ব্যৱস্থাত কোনো ভাড়া নাই, ষ্টকৰ ৰিস্ক আপোনালোকৰ নাথাকে, আৰু লছো আপোনালোকৰ নহয়। কেৱল আপুনি এটা হাতত দৰ্জি ৰাখিব লাগিব, সেইটোৱে হৈছে আপোনাৰ মেইন কাম।
মানুহে বিশ্বাস যেতিয়া আপোনালোকক কৰিব তেতিয়াই নিজেই আপোনালোকে কথা কৈ নিজৰ কাম দেখুৱাব পাৰিব আৰু দাম স্পষ্টকৈ আপোনালোকে ক'ব পাৰিব আৰু এই কথাখিনি যদি আপোনালোকে ভিডিঅ' বা ফেচ টু ফেচ মানুহক বুজাব পাৰে তেন্তে একেবাৰে সহজ হৈ যায় বস্তুটো বুজিছে নহয় শেষত মানুহক একচন ল'বলৈ ক'ব লাগিব আপুনি ক'ব পাৰে যদি এই ধৰণে আপোনালোকে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে বা বিজনেছ আৰম্ভ কৰিব বিচাৰে তেন্তে কমেন্ট কৰক বা আপোনালোকে ডাইৰেক্ট মেছেজ কৰক মই সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখাম এই ধৰণে আপোনালোকে যদি বুজাই দিয়ে তেন্তে মানুহে আপোনাৰ কথা শুনিব একেবাৰে শুনিব বৰঞ্চ আপোনালোকে ভাবিব এই কামটো মৌ কৰিব পাৰিম যদি আপোনালোকে এনেকুৱা ধৰণে এটা বিজনেছ আৰম্ভ কৰিম বুলি ভাবিছে যদি আপোনাৰ ঘৰত কোনোবা দৰ্জি আছে সেই দৰ্জিজনক কওক যে দাদা মই এনেকুৱা ধৰণে এখন ব্যৱসায় কৰিব বিচাৰিছো মোক অলপ সহায় কৰি দিব মই আপোনাক কিবা এটা দিম তো তেনেকৈ আপুনি সৰুৰ পৰা ডাঙৰ হ'ব লাগিব সৰুৰ পৰা কিবা এটা কৰিব লাগিব সৰুকৈ কৰি আপুনি এদিন বহুত ডাঙৰ এটা কিবা খুলিব পাৰিব সেইটো মনত ৰাখিব যদি আপুনি কাস্টম ডিজাইন কৰি কাপোৰ বিকিব পাৰে বৰ্তমান সময়ত ইয়াৰ প্ৰতিযোগিতা বহুতেই কম আপোনালোকৰ হাতত মাত্ৰ আপুনি কাপোৰটো অনাৰ পইচাটো হলে হল আৰু দৰ্জিজনক আপুনি কাস্টমাৰৰ পৰা পইচা পোৱাৰ পিছতো দিলে হৈ যাব যদি আপোনাৰ চিনাকি হয় খুবেই ভাল হ'ব এনেকুৱা ধৰণে যদি আপুনি বহুতখিনি অৰ্ডাৰ ল'ব পাৰে বহুতখিনি ডিজাইন আপুনি যদি মানে উলিয়াব পাৰে আজিকালি আপোনালোকে গুগলত পাই যাব ChatGPTত পাই যাব নতুন ডিজাইনৰ চোলা নতুন ডিজাইনৰ কাপোৰবিলাক সেইবিলাক আপোনালোকে লঞ্চ কৰিব পাৰিব হোৱাটছএপত ফেচবুকত আৰু লাগিলে মানুহক ধুনীয়াকৈ আপুনি লাভ এটা লৈ এই বস্তুবিলাক দিব পাৰিব গতিকে সৰুৰ পৰা ডাঙৰ হ'বলৈ শিকক সৰুৰ পৰা বিজনেছটো কৰক আপোনাৰ হাতত মাত্ৰ 1000 টকা 2000 টকা এনেকুৱা হলে হল আৰু যদি দামী কাপোৰ বিকে তেতিয়া অলপ পইচা লাগিব গতিকে এইটো এটা বিজনেছ আইডিয়া কেনেকুৱা আছিল যদি আপুনি মানে ভাবে মই এই বিজনেছটো কৰিব বিচাৰো যদি আপুনি নিজেই চিলাব পাৰে তেতিয়া আৰু সুন্দৰ গতিকে আপোনালোক যিসকল গৃহিণী আছে যদি চিলাইৰ কাম জানে যদি আপুনি শিকি থৈছে এইবিলাক তেতিয়া একেবাৰে ইজি হোৱাটছআপ ফেচবুকটো এনে চলাই থাকিব নেলাগে ডিজাইন কৰক দিয়ক আপোনাৰ এই বিজনেছ চিৰ জীৱন চলিব মই আপোনালোকক গ্যাৰান্টি দিলো গতিকে যদি আপোনালোকে ভাল পালে ভিডিওটো শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিওসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নেপাহৰিব ধন্যবাদ জয় অসম